অসমৰ বিহু বজাৰত বহিৰাগতৰ দপদপনি থলুৱা নহয় পাৱাৰ লুমৰ গামোচাৰে ভৰিছে বিহুৰ বজাৰ ৰাজ্যৰ প্ৰতিখন বজাৰত দমে দমে পাৱাৰ লুমৰ গামোচা থলুৱা শিপিনীক পেটে ভাতে মাৰিছে পাৱাৰ লুমৰ গামোচাই কি হ'ব অসমীয়া শিপিনীৰ ভৱিষ্যত বিহুৰ সুযোগ লৈ সক্ৰিয় হৈছে অসাধু ব্যৱসায়ী চক্ৰ নঙলা মুখত বাপুতি খাহুন ৰঙালী বিহু বিহু বুলি বজাৰলৈ সকলো ওলাই আহিছে এখন গামোচা ক্ৰয় কৰিবলৈ কিন্তু ৰাজ্যৰ বিহু বজাৰত ওলাইছে ভেজাল গামোচা বহিৰাজ্যৰ ভেজাল গামোচাৰে ভৰিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ বিহু বজাৰত এতিয়া দমে দমে ওলাইছে পাৱাৰ লুমৰ গামোচা থলুৱা শিপিনীৰ গামোচাৰ বিপৰীতে পাৱাৰ লুমৰ গামোচাহে উপলব্ধ হৈছে বিহুৰ বজাৰত অসমীয়া গামোচাই জিআই টেগ লাভ কৰাৰ পাছতো কেনেকৈ অসমত স্থান পাইছে পাৱাৰ লুমৰ গামোচাই পাৱাৰ লুমৰ গামোচাই এতিয়া অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিছে অসমীয়া থলুৱা শিপিনীক কৰ পৰা আহিছে এই পাৱাৰ লুমৰ গামোচা কি কয় ব্যৱসায়ীসকলে চাইনি সেৱক ধৰি কিবা লাভ আছে জানো একো লাভ নাই জাগাত ধৰো জোৰ পৰা আহিছে মালটো খাব খাই এটাহে পতাকা মুক্তাবলী ছিঙি যাব এইটো কথা নহয় গুৰুত ধৰিব নোৱাৰে মালটো পায় এটা বিছনা মালটো নাপায় না সেইকাৰণে আমাক মাৰিছে আমাক টোটেলি বন্ধ কৰি দিয়ক শুৱালকুছিৰ গামোচা আৰু আমি লোকেল গামোচা ব্যৱহাৰ কৰোঁ আমি টোটেলি পুৰা বন্ধ কৰি দিয়ক কিয় বন্ধ কৰিব নোৱাৰে বন্ধ কৰিব গুৰুত কিয় নোৱাৰে বন্ধ কৰিবা সেই বস্তুটো আমাক লাগেতো আপোনাৰ গুৰুত বন্ধ কৰিব নোৱাৰে জাগাত বাৰু বস্তু আহিলে আমি লোকেল গামোচা ব্যৱহাৰ কৰিব পাৰোঁ এইটো আমাক ভাল বস্তু আৰু এই পাৱাৰ লুমৰ গামোচা বিচাৰি মহানগৰীৰ প্ৰতিখন বজাৰত অভিযান হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ পাৱাৰ লুমৰ গামোচা বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে সৰব হৈছে বিভাগটো বিভিন্ন প্ৰান্তৰ পৰা পাৱাৰ লুমৰ গামোচা জব্দ কৰে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে মানে থলুৱা শিপিনীয়ে বনোৱা যিটো গামোচা সেইটো বিক্ৰী কৰক এওঁলোকে যি বুজি পাইছে পৰ্যাপ্ত পৰিমাণৰ আছে বিভিন্ন সময়ত ব্যৱসায়ীসকলে আপত্তি দৰ্শাই অসমত নাই পৰ্যাপ্ত পৰিমাণৰ থলুৱা গামোচা ইয়াৰো উত্তৰ দিলে বিভাগটোৱে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীনত 10 লাখ শিপিনী কৰ্মৰত অসমত নাটনি নাই থলুৱা গামোচাৰ সমান্তৰালকৈ থলুৱা গামোচাত লাগি থকা QR কোড স্কেন কৰি কেনেকৈ চিনাক্ত কৰিব সেয়াও দেখালে বিষয়াসকলে হেণ্ডলুমত আমাৰ মেনুৱেলি এইটো আমাৰ যিখিনি বিভাগীয় হেৰি আছে আমি QR কোড দি দিছোঁ আমি কোনজন QR কোড দি দিছোঁ আৰু যিখিনি ধৰক আমাৰ লেভেলৰ বাহিৰটো ইণ্ডিভিজুৱেল বনাইছে আমিতো সামৰি লৈছোঁ আমি সমগ্ৰ অসমৰ শিপিনীক সামৰি লৈছোঁ এটা পৰ্টেলৰ জৰিয়তে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু তেওঁলোকে বিক্ৰী কৰা আমি নিজেই পাৰ্চেছ কৰি লৈছোঁ ইফালে এই অভিযান কালতে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বিষয়াৰ সৈতে বাকযুদ্ধত লিপ্ত হয় ব্যৱসায়ীসকলে বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰে বিষয়াসকলক বেআইনী কাম তেওঁলোকে যে এগ্ৰেছিভ হৈ পেলাই যিটো কথা কৈ আছে তেওঁলোকে আচলতে বুজি পোৱা নাই তেওঁলোকৰ আল্টিমেটলি গৈ পেলাই চাওক লছ কিন্তু এওঁলোকৰ হ'ব কিয় জানে এই গোটেইবিলাক যদি চিজ কৰোঁ এওঁলোকৰ একেবাৰে মূলধনটো একেবাৰে কম মিনিমাম এইটো আকৌ আপুনি আকৌ সেইটো কেনেকুৱা কথা ক'লে নহয় এইটো কেনেকুৱা কথা সেইটো নকৰিব এইটো নকৰিব লছ হ'ব এইটো বিক্ৰী কৰিলে আপোনালোকৰ একো লাভ নহয় লছহে হ'ব মই এইটো বুজাব মানে চেষ্টা কৰি আছোঁ লছ হ'ব কিয় লছ হ'ব এইটো গোটেই গামোচা বন্ধ হ'ব আল্টিমেটলি বন্ধ হ'ব লছ নহয় নেকি লছ হ'ব কিন্তু এতিয়া প্ৰশ্ন হয় যে অসমীয়া গামোচাই জিআই টেগ লাভ কৰাৰ পাছতো কিয় বন্ধ হোৱা নাই পাৱাৰ লুমৰ গামোচা অসমত পৰীক্ষা কৰাৰ বাবে কিয় নাই পৰীক্ষাগাৰ অসমীয়া গামোচাই জিআই টেগ লাভ কৰাৰ পাছতো কিয় অসমৰ গামোচা পৰীক্ষা কৰিবলৈ লৈ যোৱা হয় কলকাতালৈ থলুৱা শিপিনীক উচিত মৰ্যাদা দিবলৈ অসমত কেতিয়া বন্ধ হ'ব পাৱাৰ লুমৰ গামোচা ভিডিঅ' জাৰ্নেলিষ্ট ৰাজাৰ সহযোগত গুৱাহাটীৰ পৰা মিতুল দাসৰ ৰিপৰ্ট আসাম টক্স আসাম টক্স আপোচবিহীন অসম কণ্ঠ